নমস্কাৰ পুনৰ এটা নতুন জব আপডেট ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আজি যিমানখিনি ভেকেন্সি আহিছে গুটেখিনি আপডেট মই দেখুৱাই যাম চাই যাব আজি প্ৰথমটো ভেকেন্সি আপোনালোকৰ ডি কুমাৰ গ্ৰুপৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে কোঅৰ্ডিনেটৰ পোষ্ট টেকনিক্যাল ডিপাৰ্টমেন্ট পে হ'ব আপোনালোকৰ 40000 পাৰ মান্থ আৰু এজ লিমিট 25 ৰ পৰা 35 হ'ব লাগিব কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স খিনি চাব ইয়াতে 2 to 3 years experience লাগিব in government liaison preferably with exposure to the water resource department. The role involves coordinating technical workflows, facilitating government approvals, ensuring compliance. Ekhini apnalokor responsibility hobo. Aru yate mandatory boli yate okoman kiba dia ase ekhini line kita pori jabo jodi apply kore. Work location Guwahati Assam hobo. Mainly ase mailot biodata puthiabo. আৰু মেইলত বায়োডাটা পঠিয়াওঁতে সাবজেক্ট লাইনত লিখি দিব সিপিসি টেকনিক্যাল আৰু তাৰ পিছত আপোনাৰ নিজৰ নামটো দি দিব আৰু ইয়াৰে লাষ্ট ডেট 30 নৱেম্বৰ হয় পিছৰ পোষ্টটো ৰাধাকৃষ্ণন ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ পৰা আহিছে পোষ্ট আহিছে পিজিটি মেথমেটিক্সৰ কাৰণে দুটা পোষ্ট আছে স্যালাৰি 12000 ৰ পৰা 35000 ৰ ভিতৰত হ'ব আৰু কাৰোবাৰ যদি এক্সপেৰিয়েন্স বেছি আছে আৰু যদি মানে বেছি এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপোনালোকৰ স্যালাৰি নেগোশিয়েবল হ'ব পাৰে কোৱালিফিকেশন বিএসসি কৰাব লাগিব ম্যাথমেটিক্সত বা এমএসসি কৰাব লাগিব আৰু ইয়াৰে এক্সপেৰিয়েন্স হ'ব লাগিব 2 to 3 years ৰ ক্লাস 9 10 11 12 পঢ়ুৱাৰ ক্লাস এক্সপেৰিয়েন্স থাকিব লাগিব দুই নম্বৰ পোষ্ট একাউন্টস অফিচাৰ দুটা পোষ্ট আছে স্যালাৰি একেই হয় 12000 ৰ পৰা 35000 ৰ ভিতৰত হ'ব আৰু কোৱালিফিকেশন গ্ৰেজুৱেট যিকোনো ডিসিপ্লিনত গ্ৰেজুৱেচন কৰা হলে হ'ব কিন্তু যাৰ বিকম আছে বা এমকম বা এমবিএ কৰা আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব experience 1 to 2 years of experience লাগিব আৰু জেন্ডাৰ এটো মেলৰ কাৰণে হয় ফিমেল এপ্লাই নকৰিব 3 নম্বৰ পোষ্টটো সিকিউৰিটি মেনেজাৰৰ কাৰণে এটা পোষ্ট আছে স্যালাৰি 9000 ৰ পৰা 20000 ৰ ভিতৰত হ'ব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমত প্ৰিফাৰেন্স দিয়া হ'ব যাৰ 1 to 2 years of experience আছে জেন্ডাৰ মেল আৰু এজ লিমিট above 25 years ৰ ওপৰত হ'ব লাগিব 25 ৰ তল হলে এপ্লাই নকৰিব কোনো এপ্লিকেশন ফিজ নাই ইয়াত এপ্লাই কৰিব কাৰণে দুটা মানে ৰাস্তা আছে প্ৰথমটো হল আপোনালোকৰ মেইলত বায়োডাটা পঠিয়াব পাৰে আৰু নিজৰ ডকুমেন্টছ খিনি পঠাব পাৰে বা দ্বিতীয়টো ৰাস্তা হল আপোনালোকৰ যিবোৰ হাৰ্ড কপি আছে বায়োডাটা খনৰ সৈতে যিবোৰ কোৱালিফিকেশনৰ সাৰ্টিফিকেট যিবোৰ আছে সেইবোৰ আপোনালোকে জেৰক্স কৰি তাতে এটেস্টেড কৰি কিনে আপোনালোকে এনভেলপত সোমাই এইটো যিটো এড্ৰেছ দিয়া আছে এই এড্ৰেছটো আপোনালোকে কুৰিয়াৰ কৰি দিব বা বাই পোষ্ট কৰি দিব আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব এইটো এপ্লাই কৰাৰ 9 ডিসেম্বৰ আৰু যদি কিবা খুলিব লগা থাকে তেতিয়াহলে এইচআৰ ডিপাৰ্টমেন্টৰ নাম্বাৰ দিয়া আছে আপোনালোকে ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজাৰ ভিতৰত কল কৰি কিনে নিজৰ কোৱেৰিটো সলভ কৰি ল'ব পাৰিব যদি কিবা খুলিব লগা থাকে পিছৰ পোষ্টটো এছচিএছ ৰিক্ৰুটমেন্ট হয় এইটো পোষ্ট আহিছে ড্ৰাই ক্লিনাৰ ডিউটি টাইম অনলি 3 ঘণ্টা হয় এটো কাৰণে কোনো কোৱালিফিকেশন বিচৰা নাই যদি কোনোবা ইন্টাৰেষ্টেড হয় তেতিয়াহলে মোবাইল নাম্বাৰটো দিয়া আছে নাম্বাৰটো কন্টাক্ট কৰি ল'ব পিছৰ পোষ্টটো বস্কো ৰিচ আউটৰ পৰা আহিছে এইটো এড্ৰেছ হ'ব আপোনালোকৰ গুৱাহাটী উলুবাৰী এক নম্বৰ পোষ্ট হয় সেৰিকালচাৰ স্পেশালিষ্ট বিএসসি কৰা হ'ব লাগিব এগ্ৰিকালচাৰত বা ডিপ্লোমা কৰা হ'ব লাগিব সেৰিকালচাৰত তাৰ লগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুই নম্বৰটো ফিল্ড ষ্টাফৰ ভেকেন্সি বিএ কৰা হ'ব লাগিব আৰু লগতে ফাৰ্মিংৰ এক্সপেৰিয়েন্স থাকিব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব এটো এটা আইটি ডিএফ প্ৰজেক্টৰ কাৰণে হয় নাবাৰ্ডৰ পৰা এইটো প্ৰজেক্ট ফান্ড কৰা হ'ব ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কাৰণে কোনোবা ইন্টাৰেষ্টেড হলে ফোন নম্বৰ দিয়া আছে আৰু মেইলো দিয়া আছে এপ্লাই কৰি ল'ব যেনেকৈ বিচাৰে পিছৰ পোষ্টটো মাৰঘৰে হস্পিটেল গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে ষ্টাফ নাৰ্ছ 1 পৰা 4 years ৰ ভিতৰত এক্সপেৰিয়েন্স থকা হ'ব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব এপ্লাই কৰিব হলে আপোনালোকৰ ইয়াতে এই মেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট 27 নৱেম্বৰ পিছৰ পোষ্টটো আপোনালোকৰ টিচাৰৰ ভেকেন্সি হয় ইকোনমিক্স আৰু পলিটিকেল সায়েন্সৰ ফেকাল্টি বিচাৰা হৈছে ইয়াত আৰু ফ্লেক্সিবল টাইমিং अवेलेबल ফৰ ক্যান্ডিডেট অলৰেডি ওয়ার্কিং ইন স্কুলস কোনোবা যদি স্কুলত অলৰেডি কাম কৰি আছে তেওঁলোকৰ কাৰণে ফ্লেক্সিবল সময় হ'ব কাম কৰিবৰ কাৰণে দুই নম্বৰটো হল ভিডিও এডিটৰ তিন নম্বৰটো হল একাডেমিক কন্টেন্ট ক্ৰিয়েটৰ আপোনালোকৰ বেনিফিট কি হ'ব কম্পিটিটিভ পে এণ্ড প্ৰফেশনাল গ্ৰোথ অপৰচুনিটিজ আৰু আপোনালোকৰ লোকেশন হ'ব 6 মাইল গুৱাহাটী কোনোবা ইন্টাৰেষ্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 27 নৱেম্বৰ পিছৰ পোষ্টটো স্বাগত হস্পিটেলৰ পৰা আহিছে লোকেশন হ'ব শান্তিপুৰ গুৱাহাটী এক নম্বৰ পোষ্ট আছে বায়োমেডিকেল ইঞ্জিনিয়াৰ বিএ কৰা হ'ব লাগিব বা ডিপ্লোমা কৰা হ'ব লাগিব বায়োমেডিকেল ইঞ্জিনিয়াৰিংত আৰু 1 বছৰ এক্সপেৰিয়েন্স লাগিব দুই নম্বৰ পোষ্ট ফ্ৰন্ট অফিস এক্সিকিউটিভ গ্ৰেজুৱেচন কৰা হ'ব লাগিব যিকোনো ডিসিপ্লিনত আৰু ইয়াৰো 1 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু ফিমেল ক্যান্ডিডেট যদি হয় প্ৰিফাৰেন্স দিব
কিন্তু মেইলো এপ্লাই কৰিব পাৰে 3 নম্বৰ পোষ্টটো ফাৰ্মাচিষ্ট বি ফাৰ্মা বা ডি ফাৰ্মা কৰা হ'ব লাগিব 1 ইয়াৰৰ এক্সপেৰিয়েন্স ইয়াতো লাগিব পিছৰ পোষ্টটো হ'ল আইটি এক্সিকিউটিভ ইয়াতে বি বা বিটেক কৰা হ'ব লাগিব বা আপোনালোকৰ যদি গ্ৰেজুৱেচন কৰা আছে যিকোনো ষ্ট্ৰীমত এপ্লাই কৰিব পাৰে তাৰ লগতে কম্প্ৰিহেনসিভ নলেজ অফ হাৰ্ডৱেৰ এণ্ড সফটৱেৰ নেটৱৰ্কিং এক্সপাৰ্টাইজ উইল বি প্ৰিফাৰ্ড পিছৰ পোষ্টটো কেচিয়াৰৰ পোষ্ট হয় বিকম কৰা হ'ব লাগিব হস্পিটেল ইণ্ডাষ্ট্ৰি যদি আগতে এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে প্ৰিফাৰেন্স 1 to 2 ইয়াৰ্স যদি আছে প্ৰিফাৰেন্স দিব আৰু হেতুটো আপোনালোকৰ ফিমেল ক্যান্ডিডেট হলে প্ৰিফাৰেন্স পাব এপ্লাই কৰিব কাৰণে আপোনালোকে ইয়াতে দুটা মেইল দিয়া আছে এই মেইল দুটাত নিজৰ বায়োডাটাখনৰ লগতে আপোনালোকৰ যিবোৰ সাৰ্টিফিকেট আছে ক্লাছ 10 অৰ 12 অৰ আৰু গ্ৰেজুৱেচনৰ হেবোৰ এটাচ কৰি কিনে মেইল কৰি দিব আৰু লাষ্ট ডেট 30 নৱেম্বৰ হয় পিছৰ পোষ্টটো এফএমসিজি কোম্পানীৰ পৰা আহিছে পোষ্ট হৈছে সেলছৰ পোষ্ট লোকেশন গুৱাহাটী হ'ব 3 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এফএমসিজি ইণ্ডাষ্ট্ৰীত আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়ালে ইমেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 27 নৱেম্বৰ পিছৰ পোষ্টটো হালৱে ট্ৰেডাৰ্ছৰ পৰা আহিছে পোষ্ট আহিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ 2 নম্বৰটো ইলেক্ট্ৰিকেল সুপাৰভাইজাৰ 3 নম্বৰটো একাউন্টেন্ট আৰু 4 নম্বৰটো অফিস এসিস্ট্যান্ট গুটেই কিটা পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম 5 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব তাৰ তলত হলে এপ্লাই নকৰিব এইটো মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 28 নৱেম্বৰ পিছৰ পোষ্টটো টি গাৰ্ডেন হস্পিটেলৰ পৰা আহিছে জিএনএম নাৰ্ছ আৰু এএনএম নাৰ্ছৰ ভ্যাকেন্সি হয় for Lower Assam having registration with Assam Nursing Council salary as per Abita scales এইকিটা পোষ্টত এপ্লাই কৰিব কাৰণে আপোনালোকৰ নিজৰ হাৰ্ড কপি বিলাক আৰু বায়োডাটাখন এনভেলপত ভৰাই আপোনালোকে গুৱাহাটী সানমাৰী যিটো আসাম ট্ৰিবিউনৰ অফিস আছে যিটো তাত গৈ কিনে আপোনালোকে বক্স নম্বৰ PL003690 এই বক্সটোত আপোনালোকে হাৰ্ড কপিটো জমা দি আহিব লাগিব পিছৰ পোষ্টটো হেয়াৰ ক্লিনিকৰ পৰা আহিছে পোষ্ট হৈছে একাউন্টেন্ট এক্সপাৰ্ট এক্সপেৰিয়েন্স হ'ব লাগিব জিএসটি টিডিএস আৰু আইটিআৰ ফাইল কৰিব জানিব লাগিব আৰু লগতে টেলিও জানিব লাগিব আৰু কোৱালিফিকেশন বিকম নহলে এমকম কৰা হ'ব লাগিব ইয়াতে মোবাইল নম্বৰ আৰু মেইল দি আছে এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ যেটো ওয়াৰ্ক লোকেশন হ'ব এটো বেলতলা ওয়্যাৰলেছ গুৱাহাটী হ'ব পিছৰ পোষ্টটো ভিজন কিউ ইনষ্টিটিউটৰ পৰা আহিছে গুৱাহাটী ইয়াত ফেকাল্টি পোষ্ট হৈছে ইংলিশ ফেকাল্টি আৰু ৰিজনিং ফেকাল্টি কোনোবা যদি ইন্টাৰেষ্টেড হয় তেতিয়ালে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব পিছৰ পোষ্টটো লিভিং স্পেস ষ্টুডিওৰ পৰা আহিছে পোষ্ট আহিছে অফিস এসিস্ট্যান্ট এটা পোষ্ট আছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব তাৰ লগতে নলেজ অফ ডিজিটেল মাৰ্কেটিং কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 26 নৱেম্বৰ এখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট দিব লাগে ভিডিওটো যদি ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিও আজিলৈ ধন্যবাদ